ডাইৰেক্ট 1.5 লাখ টকাত লৈ। আসসালামু আলাইকুম, নমস্কাৰ। পুনৰ আপোনালোকৰ সন্মুখত ছেকেণ্ড হেণ্ড গাড়ীৰ উপস্থাপন লৈছোঁ মই আজিজুৰ ৰহমানে। খবৰ ইত্যাদিৰ এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে চাব, কাৰণ কম দামত কম বাজেটত যদি আপোনাৰ বলেৰো লাগে, ডিআই লাগে বা যিকোনো কমাৰ্চিয়েল বাহন লাগে আপুনি ইয়াতে পাই যাব। ষ্টক আপোনালোকে দেখি আছে, স্ক্ৰীনত মই দেখুৱাই আছোঁ। কম বাজেটত গাড়ী পাবলৈ হ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। ডিছপ্লেত নাম্বাৰ দিয়া আছে, এই নাম্বাৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে আৰু অধিক তথ্য আপোনালোকে জানিব পাৰে। মই ক'ত আহিছোঁ সেয়া আপোনালোকক জনাই আছোঁ। তাই দেখুৱাব ভিডিঅ'ত, আজি এক্সপাৰ্ট হয় গাড়ীৰ বিষয়ে, তাই জানে। আপোনাৰ শুভ নাম জনাব। নাজবিন বেগম। ক'ত আছে ৰাণী মটৰ? ৰাণী মটৰ্ছ নগাঁও খুটিকুটিয়া অপজিট আৰডি মটৰ্ছ। গাড়ীসমূহতো চিল ইঞ্জিন হয়, কোনো অসুবিধা নাই, নিপেলাইতো বিপদত নপৰে, পাতি চাতিটো চেঞ্জ নাই, বনেটত কেবিনত পুৰা অৰিজিনেল পেইণ্ট থাকে ন? আচ্ছা, আমি এইখনৰ পৰা আৰম্ভ কৰোঁ। এইখন কিমান চনৰ হয়? এইটো 17ৰ হয়। 17ৰ? হয়। আচ্ছা, আৰু পুৰা টায়াৰ চায়াৰ চাওক আপোনালোকে, পুৰা নতুনেই আছে। হয়। একো কামটো নোলায় না? নাই নাই, টুকটাক কিবা থাকিলে আমি কৰি দিওঁ। আচ্ছা, প্ৰাইচ কিমান আছে? 350। মাত্ৰ 3,50,000? হয়। নতুনটো বহুত দাম হয়। হয়। আপোনালোকে গুগল চাৰ্চ কৰক যে এইখন মডেলৰ, এইটো মডেলৰ গুগলত প্ৰাইচ কিমান দেখুৱাইছে, আৰু 3.5 লাখত নিব পাৰিব। ফাইনেন্সত দিবলৈ ডাউন পে'মেণ্ট কিমান দিব লাগিব? 1 লাখ। 1 লাখ দিলে হৈ যাব। ঠিক আছে, আমি এইখনত যাওঁ। এইখন এইটো কেছ আহিব 1,50,000। 1.5 লাখত কেছ? হয়। ইনক্লুডিং ট্ৰান্সফাৰ, কাগজ পাতি লৈ? হয়। কাগজ পাতি লৈ না? হয়। আপডেট আছেতো কাগজ পাতি সব সব? আপডেট আছে। আচ্ছা, এইখন? এইটো ইন্ট্ৰা V10 হয়, 2022 হয়। এইটো 4,50,000 আহিব। ইন্ট্ৰা V10, V30, V50 চব পাব। এইখন হৈছে V10 হয় ইন্ট্ৰা। এয়া চাওক আপোনালোকে, বডি পুৰা তাগৰা বডি বনোৱা আছে, আপোনালোকে হাত দিব নালাগে। কিমান মডেল? 2022। 2022 মডেল না? কিমান প্ৰাইচ কৈছে? এইটো 4,50,000। ঠিক আছে, এইখন? এইটো বলেৰো হয়, এইটো 20 মডেলৰ। আচ্ছা, 2020 মডেল না? 7,50,000 আহিব। আচ্ছা, 7,50,000 টকা না? ফাইনেন্সত নিব হ'লে ডাউন পে'মেণ্ট কিমান দিব লাগিব? 1.5 লাখ। বডি পুৰা বনোৱা আছে, একো কামত হাত দিব নালাগে, গাড়ীৰ ৰানিং কণ্ডিশ্যন আছে? আচ্ছা, এইখন দেখুৱাইছোঁ। এইটো 22 মডেল হয়, এইটো 7,50,000। 7,50,000 টকা না? আচ্ছা, নতুনটো বহুত দাম, কিন্তু বডিটো পুৰা হেভি বনোৱা আছে, আপোনালোকে একো কামত হাত দিব নালাগে, গ্ৰাহকে নি পেলাই বিপদত নপৰে। ঠিক। আচ্ছা, বেক চাইডত চব অ'কে আছে না? ট্ৰান্সফাৰ ইনক্লুডিং ট্ৰান্সফাৰত কৈ আছে। গতিকে ৰাণী মটৰ্ছৰ পিছফালৰ ষ্টক আছে, তেওঁলোকৰ আৰু বৃহৎ পাৰ্কিং আছে, কিন্তু সেই পাৰ্কিং দেখুৱাব গ'লে বহুত সময় ল'ব, পাৰ্ট বাই পাৰ্ট যদি দেখুৱাব যাওঁ। গতিকে বলক পিছফালে লৈ গৈ আছোঁ আপোনালোকক। ইয়াতে এখন প্ৰাইভেটো আছে, এইখন সম্ভৱত চুইফ্ট ডিজায়াৰ। চুইফ্ট ডিজায়াৰ ন? কিমান মডেল হয়? 2010। 2010ৰ? চুইফ্ট ডিজায়াৰৰ দাম শুনিলে আচৰিত হ'ব, ইমান কম দামত দি আছে। কিমান দাম? এইটো 1,60,000। 1,60,000 টকা? 1,60,000 টকা দি আছে। নেগোচিয়েশ্যন হৈ যাব। আচ্ছা, নেগোচিয়েবল হৈ যাব। এইখন কিমান মডেল? বলেৰো কি হয়? 22 মডেল হয়, বলেৰো BS6। এইটো 7,80,000 আহিব। 1.7 না? হয়, 1.7 এক্সট্ৰা লাৰ্জ। এয়া দেখুৱাইছোঁ, পুৰা যদি টায়াৰ চেঞ্জ কৰিব লগা হয় চেঞ্জ কৰি দিব ন? হয়, কৰি দিম। আচ্ছা, আগফালৰ টায়াৰটো পুৰা টিপটপ হৈ কণ্ডিশ্যন আছে। পুৰা ভাল হয়। আচ্ছা, প্ৰাইচ কিমান লগাইছে? 7,80,000। 7,80,000 টকা, আৰু নেগোচিয়েবল হ'বনে নাই? হৈ যাব। হৈ যাব ন? এয়া চাওক আপোনালোকে, 7,80,000 টকা আৰু নেগোচিয়েবল হৈ যাব। এইখন দেখুৱাই আছোঁ, চব নতুন নতুন মডেলৰ গাড়ী আছে না? এইটো 22 মডেলৰ হয়, BS6 হয়। এইটো 7,50,000 আহিব। 7,50,000 আৰু নেগোচিয়েবল হ'ব? হয়, হৈ যাব। ডিলাৰ আহিলে আৰু আমাৰ অফাৰ চলি আছে এতিয়া, নিউ ইয়াৰৰ কেনে ফুল টেংকি ডিজেল দিব, যদি 1-2 তাৰিখে আপুনি বুক কৰি যায়। আচ্ছা, ফুল টেংকি ডিজেল পাব। ঠিক আছে, এইখন? এইটো 22 মডেল হয়, BS6। এইটো 7,50,000। 7,50,000 আৰু নেগোচিয়েবল হ'ব? হৈ যাব। ঠিক আছে, ডিলাৰ আহিলে এইটো কৰি দিম আমি। আচ্ছা, এইখন? এইটো মেক্সিকো প্লাছ হয়, এইটো ইন কেছ আহিব 1.5 লাখ। 1.5 লাখ? হয়, ডাইৰেক্ট 1.5 লাখ টকাত লৈ যাওক। 2014 মডেল। মালবাহী গাড়ী যদি আপোনাৰ বজাৰজনিত সমস্যা আছে, বজাৰ ধৰি ৰাখিব পৰা নাই, বা বজাৰত মানে গাড়ী এখন প্ৰয়োজন খুব, তেতিয়াহ'লে আপোনালোকে মালবাহী গাড়ী নিব পাৰে এই ডিলাৰৰ পৰা। কাৰণ ইয়াত যদি আপুনি টপ মডেলৰ বিচাৰে, 20, 21, 22, 23, 24 মডেলৰ গাড়ীও আছে, আৰু যদি কয় নাই মই
1.5 লাখ মান বা 1,20,30 মান দি পেলাই এখন গাড়ী ইয়াৰ পৰা উলিয়াই লৈ যাম। তাৰো ব্যৱস্থা আছে, কম দামৰ পৰা বেছি দামলৈকে সকলো গাড়ী আছে ইয়াতে। আপোনাৰ ড্ৰাম্পাৰৰ পৰা আৰম্ভ কৰি পেলাই আৰু অন্যান্য মডেলো আছে। কিন্তু আপোনালোকে ডিছপ্লেত দিয়া ফোন নম্বৰৰ সৈতে যোগাযোগ কৰি আহিব, তেতিয়া বেছি ভাল হ'ব। অসমৰ যিকোনো ঠাইতে ফাইনেন্সৰ সুবিধা আছে ন, যিকোনো ঠাইতে ফাইনেন্স হৈ যাব। আৰু মানে কাগজ পাতি কি লৈ আহিব লাগিব ফাইনেন্স কৰিব হ'লে? পেন কাৰ্ড, আধাৰ কাৰ্ড এইকেইটা আনিলে হ'ল। পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক এইখিনি আনিলে হৈ যাব। চেকপাট আৰু ষ্টেটমেণ্ট লাগিব যদি ফাইনেন্স কৰে। ঠিক আছে।